Hi everyone. আজি কঁঠালৰ কুচি চব্জি বনাম বুলি ভাবিছিলোঁ। এই কঁঠালখিনি সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত আমি মছলাখিনি গোটাই ল'লোঁ আৰু যি বিলাহী পিঁয়াজ লাগিছিলে সেইখিনি গোটাই ল'লোঁ। আৰম্ভণি কৰোঁ বনাবলৈ। ইয়াত তেল দিছোঁ। পৰিমাণ হিচাপে তেলটো দিব লাগে। তেলখিনি দিয়াৰ পিছত অকণমান গৰম হোৱাৰ লগে লগে আপুনি গোটা জিৰা কেইটামান দিব পাৰে। মই গোটা জিৰাই দিছিলোঁ, তাৰপিছত এই তেজপাত আৰু শুকান জলকীয়া দুটা দি দিছোঁ ভাজি পেলাই। গৰম মছলা যদি আছে দিব পাৰে। দিয়াৰ পাছত পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনি ঢালি দিছোঁ। অকণমান পিঁয়াজখিনি ভাজা হোৱাৰ পিছত যিটো নহৰু আদা পেষ্ট কৰিছিলোঁ, সেই নহৰু আদা পেষ্টখিনি তাত সেইখিনি হোৱাৰ পাছতে আমি আমাৰ গুড়ি মছলাখিনি দিলোঁ। এয়া হালধি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু কাশ্মীৰী অকণমান দিছোঁ। সেইখিনি লৰাই মেলি পেলাই অকণমান দেৰি ৰাখিব। তাৰপাছত কাটি থোৱা কঁঠালখিনি তাতে দি দিছোঁ। অলপমান ভাজি লোৱাৰ পাছত সেই বিলাহীখিনি দিয়া হ'ব, কাৰণ আগতে বিলাহীখিনি দি দিলে কঁঠালখিনি নিসিজে। সেইকাৰণে কঁঠালখিনি ভাজি লোৱাৰ পাছত সেই বিলাহীখিনি দিয়াটো ভাল। নিমখ আপোনাৰ নিজৰ জোখৰ হিচাপে দিব পাৰে। বিলাহীখিনি দি দিলোঁ। তাৰ পাছত অলপ ভাজি লোৱাৰ পিছতে কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিলোঁ আৰু দুটামান চিটি দিম যাতে কঁঠালখিনি ভালকৈ সিজক। আৰু যিহেতু মই চিকেন স্পেচিয়েল বনাইছোঁ, চিকেন মছলা অকণমান দি দিছোঁ তাতে। দুটা চিটি মাৰি পেলাই এই কুকাৰৰ পৰা কঁঠালখিনি উলিয়ালোঁ। তাৰ ওপৰতে অকণমান ধনিয়া কাটি পেলাই খাবলৈ বহুতেই সোৱাদ হৈছিলে আৰু বহুত জ্বলা নিমখ চব ধুনীয়াকৈ পৰিমাণ হিচাপে হৈছিলে। খাই খুব ভাল লাগিলে। আপোনালোকেও বনাই পেলাই চাব কেনেকুৱা লাগে খাই। থেংক ইউ।